নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক পঢ়াম বুক এণ্ড ৰাইটাৰ্ছ। এনেকুৱা নহয় যে মই বুকখন ক'ম তাৰ পৰা তোমালোকে চাই পেলাই ৰাইটাৰ্ছজনৰ নাম ক'বা। মই ফাৰ্ষ্ট ৰাইটাৰজনৰ নাম ইয়াতে লিখি ল'ম, লিখি পেলাই তাৰ ৩-৪খন যিকেইখন ইম্পৰ্টেণ্ট বুক হয় মই ইয়াতে লিখি যাম আৰু উইথ ট্ৰিক, মানে কেইটামান ট্ৰিক দিম যাতে তোমালোকে দেখিলেই কুৱেশ্যন পেপাৰখনত দেখিলেই তোমালোকে ট্ৰিক দি পেলাই, মানে ট্ৰিক ইউজ কৰি পেলাই শুদ্ধ কৰিব পাৰা। প্ৰথম আহিলে আমাৰ মহাত্মা গান্ধী। তেওঁৰ প্ৰথম কিতাপখন হৈছে দ্য ষ্টৰি অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। ইয়াতে শব্দ এটা আছে ট্ৰুথ। তেওঁ সদায় সঁচা কথা কৈছিলে, সঁচা কথা ক'বলৈ মানুহক উপদেশ দিছিলে। চ' এইটো ট্ৰিক ইউজ কৰি আমি এই ট্ৰুথ শব্দটো দেখিলেই আমি ক'ব পাৰিম দ্য ষ্টৰি অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথখন মহাত্মা গান্ধীৰ। নেক্সটখন হৈছে পিচ, শান্তি। তেখেত শান্তিপ্ৰিয় আছিলে, যিমানখিনি আন্দোলন কৰিলে চব শান্তিৰে কৰিলে, অহিংসাৰে কৰিলে। চ' দ্য পিচ কিতাপখন মহাত্মা গান্ধীয়ে লিখিছিলে। নেক্সট আহিলে দ্য এছেঞ্চিয়েল গান্ধী। ইয়াতেতো আৰু একো ট্ৰিক নালাগে, দ্য এছেঞ্চিয়েল গান্ধী শব্দটো আছে, চ' তেখেতৰে কিতাপ। নেক্সট আহিলে তেখেতৰ হোৱাট ইজ হিন্দুজিম। চ' এই কিতাপখনৰ লগত বৰ বেছি ট্ৰিক ইউজ কৰাৰ প্ৰয়োজন নাই, ইয়াতে কিতাপখন চাই পেলাই মনত ৰাখিবা যে এই কিতাপখন মহাত্মা গান্ধীৰ হোৱাট ইজ হিন্দুজিম। নেক্সট আহিলে থাৰ্ড ক্লাছ ইন ইণ্ডিয়ান ৰেলৱেজ। এতিয়া এটা শব্দ পাইছে যে ৰেলৱেজ। এটা কাহিনী আমি জানো যে তেখেত যেতিয়া চাউথ আফ্ৰিকাত আছিলে তেতিয়া তাতে আমাৰ ৰেল এখনৰ পৰা তেখেতক উলিয়াই দিছিলে কাৰণ তাতে সেই ৰেচিজিমটো তেতিয়া চলি আছিলে, মেণ্ডেলাৰ আণ্ডাৰতে হওক বা এনেকুৱা ধৰণৰ। চ' এই ৰেল শব্দটো চালে দ্য থাৰ্ড ক্লাছ ইন ইণ্ডিয়ান ৰেলৱেজ। নেক্সট আহিলে য়ং ইণ্ডিয়া। য়ং ইণ্ডিয়াখন আমাৰ সকলোৰে মুখে মুখে জানো যে য়ং ইণ্ডিয়া মহাত্মা গান্ধীয়ে লিখা। এইখন এনেকৈও মনত ৰাখিব পাৰি যে তেখেতৰ প্ৰচেষ্টাতে এখন নতুন ভাৰতৰ সৃষ্টি হ'ল, স্বাধীন ভাৰতৰ। চ' য়ং যুৱ বা নতুন য়ং ইণ্ডিয়া, নতুন ভাৰত। নেক্সট আহিলে আমাৰ জৱাহৰলাল নেহেৰু, গ্লিম্পাছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী। গ্লিম্পাছেছ এইখনৰ পিছতে আৰু এখন লিখিছিলে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া। এইখন বহুত ইম্পৰ্টেণ্ট, বাৰে বাৰে কুৱেশ্যনত আহি থাকে, এইটো এনেকৈয়ে মনত ৰাখিবা। দেন লেটাৰ ফ্ৰম এ ফাদাৰ টু ডটাৰ, এইটো ইম্পৰ্টেণ্ট। এই লেটাৰ শব্দটো থকা তেখেতৰ আৰু কেইবাখনো কিতাপ আছে, যেনেকৈ আমি পঢ়ি যাম। লেটাৰ ফৰ নেশ্যনখনো তেখেতৰে আছিলে। নেক্সট আছিলে ৱৰ্ডছ অফ ফ্ৰীডম, আৰু এখন আছিলে টুৱাৰ্ড ফ্ৰীডমছ। এইটো বহুত ইম্পৰ্টেণ্ট। টুৱাৰ্ড ফ্ৰীডমখন তেখেতৰ অট'বায়'গ্ৰাফী। নেক্সট আহিলে বাঞ্চ অফ অল্ড লেটাৰ। এই লেটাৰ শব্দটো থকা মই কৈছিলোঁ কেইবাখনো আছে, লেটাৰ ফৰ নেশ্যন, লেটাৰ ফ্ৰম ফাদাৰ টু হিজ মানে ডটাৰ। চ' এইটো মনত ৰাখিবা। নেক্সট আহিলে APJ আব্দুল কালাম। তেখেতৰ উইংছ অফ ফায়াৰখন বহুত বেছি ইম্পৰ্টেণ্ট আৰু বাৰে বাৰে আহি থাকে, অট'বায়'গ্ৰাফী হয়। তাৰপিছত আছে ইগনাইটেড মাইণ্ড, ইণ্ডিয়া 2020, দ্য লুমিনাছ স্পাৰ্কছ, গাইডিং চ'লছ, ইনস্পায়াৰিং থটছ, দ্য চাইণ্টিফিক ইণ্ডিয়া। যিহেতু তেখেত এজন চাইণ্টিষ্ট আছিলে, তাৰ পৰা আমি গম পাওঁ যে চাইণ্টিফিক ইণ্ডিয়াখন তেখেতে লিখা। তেখেত এনেকুৱা এজন মানুহ যিয়ে বাৰে বাৰে ইনস্পায়াৰ কৰে, গোটেই এটা জেনেৰেশ্যনক কৰে। আজিলৈকে মানুহক ইনস্পায়াৰ, মানে আজিও যদি তেখেতৰ এটা স্পীচ চাওঁ তেন্তে আমি ইনস্পায়াৰ হওঁ। চ' ইনস্পায়াৰিং থটছটো তুমি এইটো এনেকৈয়ে মনত ৰাখিব লাগিব। গাইডিং চ'লটো এনেকৈ মনত ৰাখিবা যে তেখেতে বহুত ষ্টুডেণ্টক গাইড কৰিছে, ষ্টুডেণ্ট হওক, নতুন প্ৰজন্ম হওক, এনেকুৱা আৰু। মানুহজন বহুত মটিভেশ্যনেল আছিলে। চ' ফেইলাৰ টু ছাকচেছ এইখন এখন বুক, ইম্পৰ্টেণ্ট বুক। তাৰপিছত আহিলে টাৰ্গেট 3 বিলিয়ন, তাৰপিছত আহিলে টাৰ্ণিং পইণ্ট। এইবিলাক প্ৰত্যেকখন কিতাপতে এনেকুৱা এটা ৱৰ্ড পাবা যি তোমাক মটিভ কৰিব, যেনেকৈ টাৰ্ণিং পইণ্ট। স্পিৰিট অফ ইণ্ডিয়াখন এখন তেখেতৰ ইম্পৰ্টেণ্ট, বাৰে বাৰে আহি থাকে। ত' দ্য গাইডিং লাইট এনেকুৱা ইনস্পায়াৰেশ্যনেল কিতাপ তোমালোকে পাবা, দ্য গাইডিং লাইট। ইউ আৰ ইউনিক, মাই গভৰ্ণমেণ্ট ফৰ গ্ৰ'থ ইন ইণ্ডিয়া। চ' এইকেইখন হৈছে আমাৰ APJ আব্দুল কালাম দেৱৰ কিতাপ বা বুক। এনেকুৱা ধৰণৰ ইয়াৰে প্ৰায় 3-4খনমান বেছি ইম্পৰ্টেণ্ট বাৰু, যেনেকৈ উইংছ অফ ফায়াৰখন। নেক্সট আহিলে ইণ্ডিয়ান ষ্ট্ৰাগল, সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ দেৱে ইণ্ডিয়াখনক এখন ভাল দেশ হিচাপে স্বীকৃতি দিবলৈ বা সংবিধান হেৰি কৰাতে হওক, তেওঁ বহুত ইম্পৰ্টেণ্ট কাম আছে আমাৰ ইণ্ডিয়াৰ স্বাধীনতাৰ সময়তে হওক। চ' ইণ্ডিয়ান ষ্ট্ৰাগল 1920 to 1942 তেখেতৰ এখন ইম্পৰ্টেণ্ট কিতাপ হয়। এণ্ড ইণ্ডিয়ান পিলগ্ৰিম হৈছে অট'বায়'গ্ৰাফী হয়, ইম্পৰ্টেণ্ট। নেক্সট আহিলে আমাৰ সৰোজিনী নাইডু, যাক আমি নাইটিংগেল অফ ইণ্ডিয়া বুলিও কওঁ। চ' তেখেতৰ গল্ডেন থ্ৰেছহোল্ড হৈছে তেখেতৰ এখন ইম্পৰ্টেণ্ট কিতাপ। নেক্সট ইম্পৰ্টেণ্ট হৈছে দ্য ব্ৰকেন উইংছ, বহুত বেছি ইম্পৰ্টেণ্ট, এইখন আহিয়ে থাকে। দ্য ব্ৰকেন উইংখন কাৰ ৰচনা বা কাৰ কিতাপ? সৰোজিনী নাইডু। দ্য ফিউচাৰ অফ ডন, এইখনো ইম্পৰ্টেণ্টে হয়, আহিয়ে থাকে। তো নেক্সট আহিলে ৰাজেন্দ্ৰ প্ৰসাদৰ ইণ্ডিয়া ডিভাইডেড, বহুত বেছি ইম্পৰ্টেণ্ট।
এইটো বেছি ট্ৰিক ইউজ কৰিব নালাগে, এইটো বাৰে বাৰে আহিয়ে থকা কুৱেশ্যন। ইণ্ডিয়া ডিভাইডেড ৰাজেন্দ্ৰ প্ৰসাদ। আত্মকথাখনো ৰাজেন্দ্ৰ প্ৰসাদৰে বুক হয়। তো মৌলানা আব্দুল কালাম আজাদৰ আছিলে ইণ্ডিয়া উইন্স ফ্ৰীডম। তাৰপিছত আহিলে গুবৰ এ খাতিৰ। তো এইখিনিৰ পৰা জনাই যায় এইটো এটা মুছলিম বা ইছলাম নাম বা আৰবিক নাম টাইপৰ লাগিছে। চ' মৌলানা আব্দুল কালাম আজাদৰ এইখন কিতাপ। আৰু ইণ্ডিয়া উইন্স ফ্ৰীডমটো বহুত ইম্পৰ্টেণ্ট। নেক্সট আহিলে লালা লাজপত ৰায় আনহেপী ইণ্ডিয়া। এইটো বহুত আহিয়ে থাকে। আৰ্য সমাজ। ইন্দিৰা গান্ধীৰ আছিলে মাই ট্ৰুথ। দাদাভাই নৰজীৰ আছিলে প্ৰভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া আৰু প্ৰভাৰ্টি অফ ইণ্ডিয়া। দুটা কিতাপতে প্ৰভাৰ্টি শব্দটো আছে, দাদাভাই নৰজীৰ হয়। নেক্সট আহিলে বাল গংগাধৰ তিলকৰ গীতা ৰহস্য এণ্ড দ্য আৰ্কিটিক হোম ইন দ্য বেদাছ। নেক্সট আহিলে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বহুত ইম্পৰ্টেণ্ট কিতাপকেইখন, ইণ্ডিয়ান ফিলচফি, হিন্দু, ভিউ অফ লাইফ, দ্য পাৰ্চুইট অফ ট্ৰুথ। এইটো বহুত বেছি ইম্পৰ্টেণ্ট, পাৰ্চুইট অফ ট্ৰুথখন আহিয়ে থাকে। নেক্সট আহিলে মনমোহন সিঙৰ চেঞ্জিং ইণ্ডিয়া, নৰেন্দ্ৰ মোদীৰ আছিলে এক্সাম ৱাৰিয়ৰ, মমতা বেনাৰ্জীৰ আছিলে মাই আনফৰগটেবল মেমৰি। দেন কাৰ্ল মাৰ্কছৰ আছিলে দছ কেপিটেল, এইটো আমি চবেই জানো। ভি গিৰি আছিলে জব অফ আৱাৰ মিলিয়নছ। চ' নেলছন মেণ্ডেলাৰ আছিলে লং ৱাক টু ফ্ৰীডম। কিছুমান বেছি বৰ ইম্পৰ্টেণ্ট নহয় কাৰণে মই স্কিপ কৰিছোঁ হা, আপোনালোকে পঢ়ি ল'বা। নেক্সট বাৰাক ওবামাৰ আছিলে দ্য অডেচিটি অফ হোপ আৰু ড্ৰিমছ ফ্ৰম মাই ফাদাৰ। সেইকেইখন আছিলে বাৰাক ওবামাৰ দুখন। আমি চবেই জানো ধ্যান চান্দ কিহৰ সৈতে জড়িত, হকীৰ সৈতে। চ' গ'ল ইজ হিজ, এইখন অট'বায়'গ্ৰাফিও হয় আৰু কিতাপো হয় তেখেতে লিখা। নেক্সট মিলখা সিং দৌৰৰ লগত জড়িত, চ' দ্য ৰেচ অফ মাই লাইফ, এইকেইটা দেখিলেই গম পোৱা যায়। ৰিকি পইণ্টিং আছিলে ক্ৰিকেটৰ লগত জড়িত, এট ক্ল'জ অফ প্লে। শচীন তেণ্ডুলকাৰ প্লেয়িং ইট মাই ৱে। তাৰপিছতে ছানিয়া মিৰ্জা আছিলে এছ এগেইনষ্ট অডছ। তো তেখেতৰো কিতাপখন বহুত বেছি ইম্পৰ্টেণ্ট। চাইনা নেহৱালৰ আছিলে প্লেয়িং টু উইন। MC মেৰী কমৰ আছিলে আনব্ৰেকেবল। এইকেইখন দেখিলেই গম পাব লাগিব যে এইকেইখন কাৰ নিজৰ কিতাপ হয়। চ' মোৰ তাত থকা কিতাপ কেইখনৰ নাম ক'লোঁ, তোমালোকেও চাই ল'বা। পিছত মই এটা MCQ ছিৰিজ আনিম। বৰ্তমান মই এনেকৈয়ে তোমালোকক বুজাই দিছোঁ যে কোনখন কাৰ কিতাপ হয়। চ' আজিলৈ ইমানেই, নমস্কাৰ। চাই থাকিবা, এইটো মোৰ প্ৰথম ভিডিঅ', মই এনেকৈ ভিডিঅ' নবনাওঁ যে মোৰ নিজৰ নোটছখিনি ইউজ কৰি তোমালোকক অলপমান পঢ়াব ট্ৰাই কৰিলোঁ। চ' বাই বাই, টেক কেয়াৰ।